আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ মে' মাহৰ আটাইতকৈ ডাঙৰ নিযুক্তি মুকলি কৰি দিছে আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব এই ভিডিঅ'টিত মই আপোনালোকক মে' মাহৰ ডাঙৰ নিযুক্তি আপোনালোকক গোটেইখিনি জনাই দিম কিমান পোষ্ট আহিছে আৰু ইয়াত বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ হয় আপোনালোকে কোনোধৰণৰ চিন্তা নকৰিব আপোনালোকৰ বাবে চিম্পল 10 পাছৰ পৰা আপোনালোকৰ গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে ইয়াত পোষ্ট দেখিবলৈ পাব আপোনালোকৰ যোগ্যতা অনুসৰি আপোনালোকে পোষ্টকেইটাত আবেদন কৰিবলৈ পাৰিব আৰু এই পোষ্টকেইটাত আপোনালোকৰ বাবে খুব ভাল যে কেৱল অসমৰ বাবে হয় এই পোষ্টকেইটা আপোনালোকে যিসকল অসমৰ কেণ্ডিডেট হয় তেওঁলোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব ইয়াত কোনো ধৰণৰ আপোনালোকৰ কম্পিটিশ্যন হাই নহয় ইয়াত ল' কম্পিটিশ্যন হয় এইকেইটা জবৰ বিষয়ে বহুতে নাজানে সেইবাবে আপোনালোকে ভিডিঅ'টো চালে বুজি পাব পোনপ্ৰথমতে আপোনালোকক জনাই দিছোঁ যে MTS আপোনালোকৰ MTS আৰু ড্ৰাইভাৰ পষ্টৰ বাবে ওলাইছে পোনপ্ৰথমতে জনাই দিছোঁ MTS আৰু ড্ৰাইভাৰ পষ্টটো আপোনালোকৰ CSIR নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰা ওলাইছে ইয়াত আপোনালোকে ভয় নাখাব ছায়েন্স এণ্ড টেকন'লজি থকাৰ বাবে এইটোত আপোনালোকৰ গ্ৰেড 4 পদ বিচাৰিছে আপোনালোকৰ ইয়াত আপোনালোকে গ্ৰেড 4 আপোনালোকে পষ্টটো পাব আৰু ইয়াত আপোনালোকৰ চিম্পল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব 10 পাছ আৰু আপোনালোকৰ ইয়াত কোনো ধৰণৰ আপোনালোকৰ টেকনিকেল পষ্ট নহয় ইয়াত নন টেকনিকেল বুলি লিখাই আছে আপোনালোকে ইয়াত কেৱল মেট্ৰিকুলেশ্যন পাছ হ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব ইয়াত আৰু এক্সট্ৰাকৈ আপোনালোকক ডিপ্ল'মা বা কোৱালিফিকেশ্যন নালাগে ইয়াত টোটেল পষ্ট আছে আপোনালোকৰ 10টা পষ্ট আছে MTSত আপোনালোকৰ 9টা পষ্ট আছে আৰু ড্ৰাইভাৰৰ কাৰণে এটা পষ্ট আছে আপোনালোকৰ ইয়াত আপোনালোকক দিয়া আছে যে মাল্টিটাস্কিং ষ্টাফ হয় MTS ফুল ফৰ্মটো আৰু ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকক ভেকেঞ্চিসমূহ দিয়া আছে আনৰিজাৰ্ভৰ বাবে 4টা পষ্ট দিয়া আছে EWSৰ কাৰণে এটা পষ্ট দিয়া আছে OBC কাৰণে 2টা পষ্ট দিয়া আছে শিডিউল কাষ্টৰ কাৰণে এটা পষ্ট দিয়া আছে শিডিউল ট্ৰাইবৰ কাৰণে অৰ্থাৎ ST কাৰণে এটা পষ্ট দিয়া আছে এজ লিমিট আপোনালোকৰ মেক্সিমাম 25 বছৰ হ'ব এজ ৰিলেক্সেশ্যন এপ্লিকেবল ফৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে পাব যেনে ধৰণৰ SC ST সকলে 5 বছৰ পাব অৰ্থাৎ 25ৰ লগত 5 মিলাই দিলে আপোনালোকে 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব OBC সকলে আপোনালোকে ইয়াত আপোনালোকে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু PWD সকলে তেওঁলোকে 35 বছৰলৈকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব কাৰণ PWD সকলক 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন দিয়া হ'ব S2 আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিকুলেশ্যন হ'ব অৰ্থাৎ ক্লাছ 10 পাছ হ'লে আপোনালোকে চিম্পল 10 পাছ হ'লে আপোনালোকে ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ উল্লেখ নাই আপোনালোকে চিম্পল 10 পাছ হ'ব লাগে আৰু আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু যদিহে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন আছে তেন্তে অতিটো ভাল হ'ব সেইটো যদি আপোনালোকৰ কোৱালিফিকেশ্যন হাই কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকৰ পিছলৈ প্ৰমোশ্যনৰ কাৰণে আপোনালোকৰ ভাল হ'ব কিন্তু এতিয়া কোনো ধৰণৰ উল্লেখ নাই যে আপোনালোকৰ 12 পাছ নহ'লে ইয়াত এপ্লাই কৰিব নোৱাৰে তেনেকুৱা কোনো ধৰণৰ মেনশ্যন নাই পে স্কেলটো হ'ব আপোনালোকৰ পে মেট্ৰিক্স লেভেল 1 এজ পাৰ 7 CPC দ্বাৰা আপোনালোকৰ চেলাৰী হ'ব বা পে'মেণ্টটো পাব আপোনালোকে পোষ্ট আপোনালোকে ড্ৰাইভাৰৰ কাৰণে পোষ্টটো যিটো নেকি ড্ৰাইভাৰৰ কাৰণে ওলাইছে ইয়াত এটা ভেকেঞ্চি আছে আনৰিজাৰ্ভৰ হয় কাৰণ ইয়াত যদিহে ইয়াত SC ST বা OBC তেনেধৰণে ডিভাইড কৰা হয় তেন্তে এটাই পোষ্ট ইয়াত কোনেও নেপাব সেইকাৰণে ইয়াত আনৰিজাৰ্ভত ৰখা হৈছে সকলো কেটেগৰীৰ তেওঁলোক যিখিনি নেকি সকলো কাষ্টৰ মানুহে ইয়াত বা কেণ্ডিডেটে ইয়াত এপ্লাই কৰিবলৈ পাৰিব ইয়াত আপোনালোকৰ এইটোত বহুত কম্পিটিশ্যন হ'ব বাকী কেইটাত কম্পিটিশ্যন নাই আৰু এইটো আপোনালোকৰ যিটো নেকি যোৰহাট ছায়েন্স এণ্ড টেকন'লজিৰ ডিপাৰ্টমেণ্ট আছে সেইটোত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব যেতিয়া আপোনালোকে চিলেকশ্যন হয় ঠিক আছে ইয়াৰো পে মেট্ৰিক্স লেভেলটো 2 এজ পাৰ 7 CPC দ্বাৰা হ'ব ইয়াত কেটেগৰী ৰিলেক্সেশ্যন দিয়াই আছে এছ ৰিলেক্সেশ্যনটো SC ST সকলে 5 ইয়াৰ্ছ পাব OBC সকলে 3 ইয়াৰ্ছ পাব PWD সকলে 10 ইয়াৰ্ছ পাব PWD OBC সকলে 13 ইয়াৰ্ছ পাব PWD SC ST সকলে 15 ইয়াৰ্ছ পাব এপ্লিকেশ্যন ফিজটো জেনেৰেল বা OBC সকলে 500 পে'মেণ্ট কৰিব লাগিব SC ST PWD সকলে এটকাও দিব নালাগে এক্স ছাৰ্ভিচমেনসকল বা উমেন CSIR এমপ্লয় তেওঁলোকে এটকা দিব নালাগে ইম্পৰ্টেণ্ট ডেট কেতিয়া আছে ইয়াত আপোনালোকে 5 মে'ৰ পৰা এপ্লাই হৈ আহিছে আৰু লাষ্ট আপোনালোকে 4 জুনলৈকে ইয়াত এপ্লাই কৰিব পাৰিব আপোনালোকে এতিয়া এপ্লাই কৰক কাৰণ লাষ্ট ডেটলৈকে যদি আপোনালোকে অপেক্ষা কৰি থাকে তেন্তে আপোনালোকৰ চাৰ্ভাৰ ডাউন হ'ব আৰু আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব ঠিক আছে আৰু কেনেদৰে এপ্লাই কৰিব পাৰিব আপোনালোকে অফিচিয়েল CSIR NEIST ৰিক্ৰুইটমেণ্ট পৰ্টেলটোত আপোনালোকে গৈ ফালে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকে গোটেইখিনি আপোনালোকে JPG বা PDF আপোনালোকে ফটো চাই আপোনালোকে স্কেন কৰি আপোনালোকে
গোটেইখিনি আপলোড দিব লাগিব ঠিক আছে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে এপ্লিকেশ্যন ফৰ্ম যিটো নেকি লিংকটো আপোনালোকে এইটো অনলাইন হয় কোনো ধৰণৰ আপোনালোকৰ অফলাইন নহয় ইয়াত অনলাইন থ্ৰু দি আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব SC ST সকলেতো এটকাও দিব নালাগে OBC বা জেনেৰেল সকলে 500 পেমেন্ট কৰিব লাগিব ঠিক আছে আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্টছ কি লাগিব ৰিকোয়াৰ্ড ডকুমেন্টছ আপোনালোকৰ যিটো নেকি ক্লাছ 10 সাৰ্টিফিকেট বা মাৰ্কশিট গোটেইখিনি লাগিব আৰু আপোনালোকৰ 12 বা ডিপ্লোমা কিবা যদি আছে আৰু গ্ৰেজুৱেশ্যন যদি আছে তেন্তে লাগিব সেইখিনি মাৰ্কশিট গোটেইখিনি লাগিব ITI সাৰ্টিফিকেট লাগিব যদি আছে আৰু লেটেষ্ট আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখিনি লাগিব যিমান সাৰ্টিফিকেট আছে আৰু আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইসেন্স লাগিব ফৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে নো অবজেকশন সাৰ্টিফিকেট উইথ আপোনালোকৰ এইখিনি লাগিবই ঠিক আছে হায়াৰ কোৱালিফিকেশ্যন সাৰ্টিফিকেট লাগিব যদিহে আছে নাই যদি নালাগে অপচনেল ষ্টেট বেংক কালেক্ট পেমেন্ট ৰিচিপ্ট লাগিব PWD সাৰ্টিফিকেট অৰ ওমেন এজ ৰিলেক্সেশ্যন লাগিব আৰু আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটটো লাগিব এইখিনিয়ে মেনশ্যন কৰা আছে আপোনালোকৰ ইয়াত MTS ত 9টা পোষ্ট আছে আৰু ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট আছে টোটেল আপোনালোকৰ 10টা পোষ্ট আছে আপোনালোকে এই 10টা পোষ্টত আপোনালোকে আবেদন কৰিবলৈ পাৰিব ঠিক আছে যিসকলে ড্ৰাইভাৰ পোষ্টত তেওঁলোকে এপ্লাই কৰিম বুলি ভাবিছে কিন্তু তেওঁলোকৰ LMV বা HMV আপোনালোকৰ ড্ৰাইভিং লাইসেন্স লাগিব আৰু 3 ইয়াৰ্স আপোনালোকৰ এক্সপিৰিয়েন্স লাগিব ঠিক আছে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে এপ্লাই লিংকটো আপোনালোকে এপ্লাই কৰি ল'ব পাৰে এতিয়া আহক আমি নেক্সট আপোনালোকৰ ডিপাৰ্টমেন্ট যিটো নেকি নতুন ভেকেন্সি আহিছে সেইটোলৈ আপোনালোকক জনাই দিওঁ নেক্সট ৰিক্ৰুটমেন্টটো হৈছে আপোনালোকৰ এইটো আপোনালোকে যিসকল BTC ডিস্ট্ৰিক্টৰ বাসিন্দা হয় তেওঁলোকেহে আবেদন কৰিব পাৰিব এই পোষ্টটোত আৰু এই পোষ্টটো আপোনালোকৰ কি ডিপাৰ্টমেন্টৰ আহিছে আৰু ফেকাল্টি হয় আপোনালোকৰ UGCৰ ফেকাল্টি হয় আপোনালোকে এইকেইটা যদিহে আপোনালোকে গোটেইখিনি কোৱালিফিকেশ্যন মিলে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ ষ্টাৰ্টিং ফিক্সড হয় পেমেন্টটো 25,000 পাব আপোনালোকে 25,000 ইয়াত তিনিটা ভেকেন্সি ওলাইছে অৰ্থাৎ তিনিটা বিভাগৰ ফালৰ পৰা ওলাইছে 9টা পোষ্ট টোটেল আৰু আপোনালোকে এই 9টা পোষ্টত আবেদন কেনেকৈ কৰিব কি গোটেইখিনি আপোনালোকক মই জনাই দিছোঁ ঠিক আছে এমপ্লয়মেণ্ট অফ গেষ্ট ফেকাল্টি ফালৰ পৰা ওলাইছে বুধলাল ইউনিভাৰ্চিটি ওদালগুৰি কেম্পাছ ফৰ দ্য সেশ্যন 2026-27 কাৰণে আহিছে ইয়াত আপোনালোকে গোটেইখিনি বিভাগৰ পাব যেনে ধৰক বুডু এডুকেশ্যন পলিটিকেল সায়েন্সৰ বাবে আপোনালোকে পাব ওদালগুৰি আপোনালোকৰ যিটো নেকি বুধলাল ইউনিভাৰ্চিটি আছে সেইটোৰ কাৰণে আপোনালোকক ইয়াত ভেকেন্সি তেওঁলোকৰ খালী হৈছে পদ সেইবাবে ইয়াত মুকলি কৰি দিছে 9টা পোষ্ট টোটেল ইয়াত আপোনালোকৰ বুডু গেষ্ট ফেকাল্টিৰ কাৰণে 3টা পোষ্ট লাগে 25,000 এইটো ফিক্স চেলাৰি হ'ব পিছলৈ হয়তো বাঢ়িবও পাৰে ঠিক আছে আৰু আপোনালোকৰ 2 নম্বৰ এডুকেশ্যন গেষ্ট ফেকাল্টিৰ কাৰণে 3টা পোষ্ট আছে পলিটিকেল সায়েন্সৰ কাৰণে গেষ্ট ফেকাল্টি 3টা পোষ্ট আছে ফিক্স পেমেন্ট কাৰণে 25,000 কৈ দিয়া আছে ঠিক আছে ইয়াত আপোনালোকে কোনসকলে ইয়াত যোগ্য হ'ব যিসকলে মাষ্টাৰ ডিগ্ৰী 50% উইথ 50% কৰিছে আৰু তেওঁলোকে যিটো নেকি UGC নেট কোৱালিফাই কৰিছে তেওঁলোকেহে কিন্তু ইয়াত এপ্লাই কৰিবলৈ পাৰিব ঠিক আছে আপোনালোকে যদিহে UGC নেট কৰিছে আৰু লগত আপোনালোকে নেট যদি UGC নেটটো আপোনালোকে যদি কোৱালিফাই কৰিছে লগত যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী উইথ 55% আছে তেন্তে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব ঠিক আছে ইয়াত মই এই ভিডিঅ'ৰ ডিসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম এইটো হ'ব আপোনালোকৰ বাবে অফলাইনৰ যোগেদি আপোনালোকে এই কলেজখনত গৈ ফালে আপোনালোকে ইয়াত ড্ৰপ বক্সত আপোনালোকে থৈ দিব পাৰে আপোনালোকৰ এপ্লিকেশ্যনটো তাৰ পিছত আপোনালোকক সিলেক্ট কৰা হ'ব কোনো ধৰণৰ এক্সাম নাই ইয়াত এক্সাম নাই ইয়াৰ আগৰটোও এক্সাম নাছিলে নো এক্সাম হয় ঠিক আছে মই আপোনালোকক পোনপ্ৰথমতে কোৱা নহ'ল নো এক্সাম জব হয় ঠিক আছে আৰু যদিহে আপোনালোকে এই পোষ্টটোৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'ৰ ডিসক্ৰিপচনত দিয়া আছে টেলিগ্ৰাম হোৱাটছআপ চেনেল লিংক আপোনালোকে গৈ ফালে চাব পাৰে ঠিক আছে গোটেইখিনি তিনিটা আপোনালোকৰ 3টা পোষ্টৰ বাবে আহিছে কিন্তু ভেকেন্সি 9টা আহিছে ঠিক আছে টোটেল 9টা ভেকেন্সি আহিছে পলিটিকেল সায়েন্স এডুকেশ্যন বুডু ঠিক আছে এইটো বুধলাল ইউনিভাৰ্চিটিৰ কাৰণে হয় আৰু ইয়াত আপোনালোকে জবটো ক'ত কৰিব পাৰিব ইয়াত ডাইৰেক্ট দিয়া আছে ওদালগুৰি কেম্পাছত ঠিক আছে ওদালগুৰিত আপোনালোকে পাব ওদালগুৰিত আপোনালোকৰ দুখন ইউনিভাৰ্চিটি আছে বুধলাল ইউনিভাৰ্চিটি এখন মেইন ওদালগুৰিত আছে আৰু এখন টংলাত আছে ঠিক আছে আপোনালোকে এইখনত পাৰিব আৰু আপোনালোকে
মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত জনাব। যদিহে আপোনালোকে ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে নেক্সট ভিডিঅ'ত এটা লৈ আহিম, সম্পূৰ্ণকৈ আপোনালোকক ডিটেইলছ বুজাই ক'ম যে ক'ত কেনেকৈ কি জমা দিব লাগিব আৰু লগত কি নটিফিকেশ্যনত কি উল্লেখ আছে যে আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্ট গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। আৰু যদিহে আপোনালোকে ADRE 3.0 বাবে যদি পঢ়িব বিচাৰিছে তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে কেইখনমান বুকৰ লিংক, আপোনালোকে সেইকেইখন বাই কৰি পঢ়িব পাৰে। ধন্যবাদ।